চুৰিকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এখন গাঁৱত। হোজাইৰ চামৰণি টোপগাঁৱত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। খবৰ মতে চামৰণি টোপগাঁৱৰ বাসিন্দা আশ্ৰফ আলীৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনাটি। একেখন গাঁৱৰ আৰিফুদ্দিন নামৰ ব্যক্তি এজনে এই চুৰিকাণ্ড সংঘটিত কৰাৰ অভিযোগ তুলিছে আশ্ৰফ আলীয়ে। চামৰণি টোপগাঁৱৰ আৰিফুদ্দিন নামৰ ব্যক্তিজনে আশ্ৰফ আলীৰ ঘৰ ভাঙি বয়বস্তু চুৰি কৰি লৈ যোৱাৰ অভিযোগ উঠিছে। এই ঘটনা সংক্ৰান্তত আশ্ৰফ আলীয়ে চৌধুৰী বজাৰ পহৰা আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে বুলি জানিব দিয়ে। চুৰিকাণ্ড সংঘটিত কৰা আৰিফুদ্দিনৰ ওপৰত গোচৰ ৰুজু কৰিছে বুলি কয় আশ্ৰফ আলীয়ে। এতিয়া আৰক্ষীৰ তদন্তত ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই পৰিব। মোৰ অলপ মাটি আছিল এইখিনিতে, প্ৰায় 1 বিঘা মাটি। মই যোৱা বছৰ এইখিনি পুতিলোঁ, ঘৰ বনালোঁ। তাৰপাছত মই কিন্তু ইয়াতে নাথাকোঁ, মই থাকোঁ অলপ দূৰত থাকোঁ। মই এইখিনি অহা যোৱা অলপ অসুবিধা পাই আছোঁ। ইয়াতে লাগি থকা এখন ঘৰ আছে আৰু মানুহটোৰ নাম হৈছে আৰিফ। সি সদায় মানে অহা যোৱাতে মোক অসুবিধা দিয়ে, দাগ কোটাৰ লৈ বহি থাকে। তাৰ ঘৈণীয়েকে বা তাৰ দেউতাকে আশে পাশে মানুহে তাক টানি আজুৰি ৰাখে, মানে সি বিচাৰে মানে এইখিনি মাটি তাক দি দিবৰ কাৰণে। এইখিনি মোৰ দেউতাৰ সম্পত্তি। আৰু যোৱা ৰাতি সি কি কৰিলে, মোৰ ঘৰখিনি ভাঙি মোৰ বস্তু বাহনি চব লৈ গ'ল। তাৰপাছতে মই ৰাতিপুৱা যেতিয়া আহিলোঁ, আহি চালোঁ চব বস্তুখিনি ভাঙনি লৈ গ'ল। মই আৰু ক'বলগীয়া একো নাই, মই তাৰ দেউতাক খবৰ দিলোঁ এনেকুৱা এনেকুৱা হৈছে। তাৰ দেউতাক ক'লে মই নোৱাৰোঁ, এইটো সি কি কৰে এইটো তুমি যি কৰা। তাৰপিছত মই আইনত গ'লোঁ। এতিয়া মোৰ বস্তুবিলাকতো লৈ গ'ল, কিন্তু মই বস্তুখিনি নিয়ক, একো আপত্তি নাই। কিন্তু মই মোৰ দেহাৰ কাৰণে, মোৰ জীৱনৰ কাৰণে মই সুৰক্ষা বিচাৰি আছোঁ। গতিকে মই এখন FIR দিছোঁ, আৰু আইনে কি কৰে এইটো আইনেহে জানিব। মই আইনৰ ওপৰত বিশ্বাস আছে, গতিকে আইনৰ ব্যৱস্থাটো আইনে ল'ব, ইমানেই মোক ক'ব। আপোনালোকে কিবা হয় ঠিক আছে, FIR কৰিছিল নেকি? মই FIR কৰিছোঁ, চৌধুৰী বজাৰ থানাত মই FIR এখন কৰি আছোঁ। কি ক'লে ছাৰে কৈছে কেছটো ৰেজিষ্টাৰ কৰিলে অলৰেডি। ছাৰে কৈছে বাৰু তুমি যোৱা, মই আহি আছোঁ বুলি ক'লে। ছাৰে এতিয়া আহি পোৱাই নাই বৰ্তমানলৈকে। আহিব ছাৰ। এতিয়া কি বিচাৰে আপুনি? আমি আইনৰ ব্যৱস্থা, আইনে যি দিয়ে শান্তি দিয়ে আমাক, আমি আইনক বিশ্বাস কৰোঁ, আইনক মানুহ, আইনে যি ক'ব যি কৰিব মানুহ আমি আইনৰ ওপৰত বিশ্বাস আছে, আস্থা আছে। গতিকে আইনৰ কথাটো কি হ'ব, আইনে যি বিচাৰ কৰে আমি সেই বিচাৰত মান্তি থাকিম আৰু সান্তনা ল'ম। আপোনালোকক ডেকাৰ লৈ বন্দুক লৈ ঘূৰি থাকে। সি কৈ গুলিয়াই মাৰি দিব মোক। মোৰ কাম কৰিছিলে এজন মানুহে, সি সেইদিনাখন সেই মানুহজনক সি বাইক লগতে খেদি মাৰিব বিচাৰিছিলে। আপোনালোকে সুধিব পাৰে সেই মানুহজনক। মোৰ কাম কৰা মানুহ, মোৰ ইয়াতে কাম কৰিছিলে মানুহজনক, তাক মাৰিব বিচাৰিছিলে বাইক লগতে। তাৰপিছত গাঁৱৰ মানুহে গৈ বিচাৰ কৰিছে, গৈ পেলাই তাৰপিছত তাৰ দেউতাকক গৈ বিচাৰিছে। তাৰ দেউতাকক কৈছে মই এইবিলাক নাজানো বুলি কৈছে। তেওঁৰ নাম কি? তাৰ নাম আৰিফুদ্দিন, আৰু যাক মাৰিব বিচাৰিছে তাৰ নাম ৰফিকুদ্দিন। ঘৰ এটা ভাঙিছে মোৰ ল'ৰাৰ, এইটোৱে কথা। আৰু কোনে ভাঙিছে আমিতো দেখা নাই, পিছতো গম পালোঁ এই আৰিফুদ্দিন ল'ৰাটোৱে ভাঙিছে। যোৱা ৰাতি ভাঙি ধৰক টিভি চাবি চব লৈ গ'ল, টিন চান যা আছে ঘৰৰ মাল চামান চব লৈ গ'ল। তাৰপিছত আপোনাৰ হেৰি আছে, মটৰ চটৰ আছে, চব লৈ গ'ল যোৱা ৰাতি। মানুহ ওচৰত আহিলে দা টেকা লৈ ওলায়, আমাৰ ল'ৰাটো আহিলে ধৰক সেই দা টেকা লৈ ওলায়। কি বিচাৰে আপুনি? মাৰিব বুলি বিচাৰে আমাৰ ল'ৰাটোক, এইটোৱে কথা। ইয়াৰ ভিতৰত ল'ৰা এটা আৰু এদিন আমাৰ কঠীয়া পেলাব লাগিছিল, ৰবিগুলি ল'ৰাটো এই দুজনক বাইক লৈ খেদিছে। বাইক ওপৰত উঠাইছিল, সিহঁতৰ গাঁৱৰ ল'ৰা চব আহিছে তাক মাৰিবলৈ। হয় না নহয় আপোনালোকে ফৰমান লৈ দিল। ইয়াৰ ওচৰত মানুহ চব আছে। আজি ৰাতিপুৱা আমাৰ ল'ৰাটো ইফালে আহিছিল, আহোঁতে সেই দা টেকা লৈ একদম পূৰা ৰেডি মাৰিব। পিছত আমাৰ সৰু ভাইটিয়ে কৈছে এনেকুৱা এনেকুৱা ককাই। ইয়াৰ পিছত আমাৰ সৰু ভাইটিক আমি ক'লোঁ, সৰু ভাইটিয়ে গৈ তাক বাবাক সুধিছে। বাবাক সোধাৰ পিছত বাবা কৈছে আমাৰ ল'ৰাটো বোলে 2-3 দিন ডিপু ধৰি যাব লাগে। কি কাৰণে আমাৰ ল'ৰাটো ডিপু যাব কৈছোঁ আপোনালোকে? তাৰ দৰত ইয়াৰ পৰা গুচি যাব নেকি? হোজাৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহানা লাইভ।